Hello everyone and welcome back to Math Bolt Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো তো আজিৰ সেশনটো হ'ব এটা প্ৰেক্টিছ সেশন তো আমাৰ টপিকটো নাম হৈছে ভিজুৱেলি কম্পেয়াৰ ফ্ৰেকশ্যনছ উইথ আনলাইক ডিনমিনেটৰ যেতিয়া ডিনমিনেটৰ্ছটো বেলেগ হয় তেনেহ'লে আমি দুটা ফ্ৰেকশ্যনক কেনেকুৱাকৈ ভিজুৱেলি কম্পেয়াৰ কৰিব পাৰোঁ তো ইয়াৰ বিষয়টো আমি অলৰেডি লাষ্ট সেশনত ভিডিঅ' সেশনত আমি কথা পাতিয়ে থৈছোঁ তো আজি আমি কেইটামান প্ৰেক্টিছ প্ৰব্লেম সলভ কৰিম চ' লেট আছ বিগিন ফাৰ্ষ্ট কুৱেশ্যন তো ইয়াতে আমাক কম্পেয়াৰ কৰিব দিছে তো 1/4 আছে আৰু ইফালে আছে 2/12 তো 1/4 আৰু 2/12 আমি কেনেকৈ কম্পেয়াৰ কৰিম মানে কোনটো বেছি ডাঙৰ হয় আমাক সেইটো সুধিছে তো ফাৰ্ষ্ট যদি আমি চাৰ্কলটো চাওঁ এই চাৰ্কলত চাৰিটা ইকুৱেল পাৰ্টছ আছে সেইকাৰণেতো ইয়াতে ডিনমিনেটৰ 4 আছে তাৰ মিনিংটো এইটো হয় 4 ইকুৱেল পাৰ্টছ তাৰ ভিতৰত আমি এটা পাৰ্ট আমি চিলেক্ট কৰি ল'ম সেইটোকে কোৱা হয় 1/4 ঠিক আছে নেক্সট ফ্ৰেকশ্যনটোত আছে 2/12 তাৰমানে ছেইম হোলটোৱে লৈছে মানে ছেইম চাৰ্কলটো লৈছে বাট এইবাৰ এইটোক 12 পাৰ্টছত ডিভাইড কৰিছে 1 2 3 4 5 6 7 8 9 10 11 12 আৰু 12 পাৰ্টছৰ পৰা কেইটা পাৰ্ট লৈছে ইয়াৰ পৰা লোৱা গৈছে দুটা পাৰ্ট এই দুটা পাৰ্ট ইয়াতে লোৱা গৈছে ঠিক আছে এতিয়া আমি কম্পেয়াৰ কৰিব লাগিব তো এতিয়া যদি আমি কম্পেয়াৰ কৰোঁ কোনটো চাৰ্কুলাৰ শেডেড পাৰ্ট বেছি আছে অবভিয়াছলি ওপৰৰ চাৰ্কলটোত শেডেড পাৰ্ট বেছি আছে এইখিনিত মাত্ৰ এইখিনি পৰ্চনহে আছে ইমানখিনি পৰ্চনহে ইয়াতে শেডেড হৈ আছে ৱেৰেজ যদি আমি ওপৰৰ চাৰ্কলটো চাওঁ ইয়াৰ বেছিভাগ পৰ্চনটো শেড কৰা আছে তো আমি ক'ব পাৰিম যে আমাৰ 1/4টো একচুৱেলি কি হয় 2/12তকৈ ডাঙৰ হয় তো আমি ক'ম 1/4 ইজ গ্ৰেটাৰ দেন 2/12 অ'কে নেক্সট কুৱেশ্যন এবাৰ দিছে আমাৰ 5/3 আৰু এইফালে দিছে আমাৰ 9/6 তো এতিয়া আমি চাব লাগিব কোনটো ডাঙৰ হয় তো ইয়াতে 5/3 এইখিনি দিছে এইখিনি পৰ্চনত আছে আৰু এতিয়া আমাৰ 9/6 কোট আহিব ইয়াতে কিন্তু 1/6 দিছে কোনো প্ৰব্লেম নাই এইখিনিত যদি 1/6 আছে তেনেহ'লে ইচ ডিভিজন একচুৱেলি 0ৰ পৰা যদি কাউণ্ট কৰোঁ এইখিনিৰ পৰা এইখিনিলৈ আহি যায় 1/6 তেনেহ'লে এইখিনিৰ পৰা এইখিনিলৈতো আৰু 1/6 হ'ব তো তাৰমানে কি আমি 1/6 আৰু এবাৰ 1/6 আহি গ'লোঁ তাৰমানে হৈ যাব 2/6 এইটো হৈ যাব আমাৰ 3/6 এই ডিভিজনটো হৈ যাব আমাৰ 4/6 তাৰপিছত এইফালে হৈ যাব আমাৰ 5/6 তাৰপিছত এইটো হৈ যাব আমাৰ 6/6 আৰু আমি জানো যেতিয়া নিউমাৰেটৰ ডিনমিনেটৰ ছেম হয় যেতিয়া ছেম টু ছেম হয় তেতিয়া সেইটো একচুৱেলি এটা 1 হোলৰ কথাই কয় সেইকাৰণে ইয়াতে 1 দি আছে ঠিক আছে বাট আমি এতিয়া এইখিনিতো নৰখোঁ বিকজ আমি 9/6লৈকে যাই পাব লাগিব তো ইয়াতে আছে আমাৰ 7/6 তাৰপিছত আছে 8/6 আৰু ইফালে আছে আমাৰ 9/6 এতিয়া যদি আমি চাওঁ 9/6টো এইখিনিত আছে আমাৰ 9/6 বাট তাৰ পিছতহে আহিছে 5/3 তো যোনটো পিছত আহে সেইটো একচুৱেলি ডাঙৰ হয় বিকজ আমি এনেকৈও চাব পাৰোঁ নাম্বাৰ লাইনত যদি আমাৰ ইয়াতে 0 আহে 0 1 2 এইখিনিত আছে 2 এইখিনিত আছে 3 তো অবভিয়াছলি 2টো কি আমি যদি এই দুটা পইণ্ট দিছোঁ 2টো আমাৰ 1তকৈ ডাঙৰ হয় কাৰণ কিয় এই 2টো 1ৰ পিছত আহিছে ঠিক ছেইম লজিকতে আমি ক'ব পাৰিম যে 5/3টো যিহেতু 9/6ৰ পিছত আহিছে মানে ৰাইট ছাইডত আহিছে তো অবভিয়াছলি 5/3 যোনটো হয় সেইটো আমাৰ 9/6তকৈ কি হ'ব ডাঙৰ হ'বই হ'ব ঠিক আছে তো ইয়াতে আমি ক'ম 5/3 ইজ গ্ৰেটাৰ দেন 9/6 অ'কে নেক্সট কুৱেশ্যন ইয়াতে আছে আমাৰ 3/4 তো ওপৰত আছে 3/4 তো আমি কি কৰিম চাৰিটা ইকুৱেল পাৰ্টছ আছে তো ইয়াতে আমি তিনিটা ইকুৱেল পৰ্চনক আমি শ্বিফ্ট কৰি দিলোঁ তলত আছে 4/5 তাৰমানে পাঁচটা ইকুৱেল পাৰ্টছ আছে 1 2 3 4 5 ইয়াতে আমি চাৰিটা পাৰ্ট আমি ইয়াতে কি কৰি দিম শ্বিফ্ট কৰি দিম এতিয়া যদি আমি কম্পেয়াৰ কৰোঁ তো কোনটোত বেছি আছে তো ইয়াত যদি চাওঁ তলৰটোত এইখিনিৰ পৰা এইখিনিলৈকে আছে ৰাইট পূৰা এইখিনি শ্বেড হৈ আছে ৱেৰেজ ওপৰটোত যদি চাওঁ এইখিনিৰ পৰা এইখিনিলৈকেহে কভাৰ হৈ আছে ইমানখিনি পৰ্চন একচুৱেলি নাই ওপৰটোত নাই মানে কম হৈ আছে তো তাৰমানে কি হ'ব ওপৰৰ যোনটো ফ্ৰেকশ্যন হ'ল 3/4 সেইটো একচুৱেলি কম হয় তলৰটোতকৈ 4/5তকৈ তো আমি ইয়াতে ক'ব লাগিব 3/4 ইজ লেছ দেন 4/5 অ'কে নেক্সট কুৱেশ্যন আমাক দিছে ফ্ৰেকশ্যন 3/5 আৰু 4/10 ঠিক আছে ভেৰি চিম্পল প্ৰব্লেম প্ৰথমতে আমি কি কৰিম 3/5ৰ কাৰণে এইটো ল'ম 1 2 3 4 5 পাঁচটা ইকুৱেল পাৰ্টছ আছে আৰু ইয়াৰ পৰা আমি তিনিটা পৰ্চন আমি ইয়াতে শ্বেড কৰি দিম তো এইটো এটা হৈ গ'ল শ্বেডেড ৰিজন এইটো হৈ গ'ল আমাৰ ছেকেণ্ড আৰু এইটো হৈ গ'ল আমাৰ থাৰ্ড শ্বেডেড ৰিজন ছেইম চাৰ্কলটো আকৌ এবাৰ লৈছে বাট এইবাৰ ইয়াতে 10টা ডিভিজন কৰিছে 1 2 3 4 5 6 7 8 9 10 আৰু এই 10টা ডিভিজনৰ পৰা কেইটা লৈছে চাৰিটা লৈছে তো আউট অফ 10 আমাৰ ইয়াৰ পৰা লৈছে চাৰিটা তো এইটো এটা হৈ গ'ল 1 2 3 4 এতিয়াতো আমি ভিজুৱেলি চাই পেলাই ক'ব পাৰিম ওপৰতো বেছি ডাঙৰ হয় বিকজ ওপৰতো শ্বেড চাব গ'লে কিমান হয় এইখিনিৰ পৰা
এইখিনিলৈকে এই গোটেইখিনি পোৰ্চনবোৰ শ্বিট কৰা আছে ৱেৰাছ এইটোত যদি চাওঁ তলৰটোত খালি ইমানখিনি পোৰ্চনহে শ্বিট কৰা আছে তো আমি এনেকৈ কম্পেয়াৰ কৰি যাওঁ এইটো হৈ গ'ল ওপৰটোৰ কাৰণে ইমানখিনি পোৰ্চন আমি উলিয়াই লৈছোঁ আৰু তলৰটোৰ কাৰণে আমি বাছ ইমানখিনি পোৰ্চনহে আমি শ্বিট কৰিছোঁ তো অবভিয়াছলি ওপৰৰ পোৰ্চনটো বেছি ডাঙৰ হয় তো তাৰমানে কি হ'ব 3/5 যোনটো হৈছে ওপৰৰ ফ্ৰেকশ্যন সেইটো 4/10তকৈ ডেফিনেটলি ডাঙৰ হ'বই হ'ব তো ইয়াতে আমি ক'ম যে 3/5 is greater than 4/10 okay next question এবাৰ দিছে 2/3 আৰু 6/8 তো সেম এইটো প্ৰবলেম অলৰেডি কৰিছোঁ এইখিনিত 1/8 তো এইখিনিত আহিব আমাৰ 2/8 এইখিনিত আহিব আমাৰ 3/8 4/8 5/8 আৰু এইখিনিত আহি যাব 6/8 তো তাৰমানে আমাৰ 6/8 কোনখিনিত আহিছে এইখিনিত আহিছে 6/8 এইটো হৈছে আমাৰ 6/8 তো 6/8টো যেহেতু 2/3 পিছত আহিছে তো তেনেহ'লে আমি ক'ব লাগিব যে 2/3 আৰু 6/8 যদি আমি কম্পেয়াৰ কৰোঁ তেনেহ'লে যেহেতু 6/8 2/3 পিছত আহিছে 6/8টো একচুৱেলি ডাঙৰ হয় 2/3তকৈ তো ইয়াতে আমি ক'ব পাৰোঁ 2/3 is less than 6/8 okay next question 2/3 আছে তো তিনটা পাৰ্টত আছে তিনটা পাৰ্টৰ পৰা দুটা পাৰ্ট আমি সিলেক্ট কৰিব লাগিব তো এই পোৰ্চনটো আমি সিলেক্ট কৰি ল'লোঁ আৰু আমি এই পোৰ্চনটো সিলেক্ট কৰি ল'লোঁ নেক্সটটোত আছে 3/10 তাৰমানে 10টা পাৰ্টছত এইটো ডিভাইড কৰা আছে 10 ইকুৱেল পাৰ্টছত আৰু ইয়াৰ পৰা কেইটা ল'ব লাগিব মাত্ৰ তিনটা ল'ব লাগিব 1 2 3 আমি তিনটা পোৰ্চন ল'ব লাগিব এটা যদি কম্পেয়াৰ কৰোঁ অবভিয়াছলি ওপৰটোত আমাৰ বেছি ৰিজন শ্বিট কৰা আছে whereas তলটোত মাত্ৰ এইখিনি ৰিজনহে শ্বিট কৰা আছে তো সেইকাৰণে আমি ক'ম যে ওপৰৰ ফ্ৰেকশ্যনটো যোনটো হৈছে 2/3 সেইটো ডেফিনেটলি 3/10তকৈ ডাঙৰ হ'বই হ'ব তো ইয়াতে আমি ক'ম 2/3 is greater than 3/10 ঠিক আছে 2/3 is greater than 3/10 okay এতিয়া আমি কৰি ল'ম লাষ্ট কুৱেশ্যনটো 4/8 আৰু 2/4 কোনটো ডাঙৰ হ'ব আমি কম্পেয়াৰ কৰি চাওঁ প্ৰথমতে তো প্ৰথমটো 4/8ৰ কাৰণে আমাৰ ইয়াতে 1 2 3 4 5 6 7 8 ইকুৱেল পাৰ্টছত ডিভাইড কৰা আছে যিহেতু ডিনমিনেটৰ হৈছে 8 আৰু আমি কি কৰিম চাৰিটা পাৰ্ট ইয়াতে আমি শ্বিট কৰি দিম তো লেটছ এইটো এই চাৰিটা পোৰ্চন আমি লৈ লৈছোঁ আৰু গোটেইখিনিক আমি শ্বিট কৰি দিওঁ এনেকুৱাকৈ ঠিক আছে ইমানখিনি আমাৰ চিলেকশ্যন হৈ গ'ল তো আমি ক'ম ইমানখিনি পাৰ্ট আমি চিলেক্ট কৰি উলিয়াই ল'লোঁ এইখিনি আমাৰ শ্বেডেড ৰিজন হৈ গ'ল নেক্সট আমি এতিয়া আহি যাওঁ 2/4 2/4 আছে কি চাৰিটা ইকুৱেল পাৰ্টছ বিকজ ডিনমিনেটৰ হৈছে 4 তো ইয়াৰ পৰা আমি ল'ব লাগিব দুটা পাৰ্ট তো এটা পাৰ্ট আৰু এইটো আনটো পাৰ্ট এইটো দুটা পাৰ্ট হ'ল এতিয়া এইখিনি পাৰ্ট যদি আমি ওলাই দিওঁ ছেম টু ছেম পাৰ্টেটো ওলাই আহিলে শ্বেডেড ৰিজন ক'ব গ'লে ছেম টু ছেম ৰিজন আহি গ'ল তাৰ মানে একচুৱেলি কি হয় 4/8 আৰু 2/4 ইকুৱেল হয় আৰু যদি আমি চাওঁ একচুৱেলি কি হৈছে 2/4 আৰু 4/8 কি হয় ইহঁত হৈছে ইকুৱেল কাৰণ ইহঁত হৈছে ইকুইভেলেণ্ট ফ্ৰেকশ্যন ইকুইভেলেণ্ট ফ্ৰেকশ্যন ইকুৱেল হয় তো আমি যদি নিউমাৰেটৰক 2ৰে মাল্টিপ্লাই কৰি দিওঁ ডিনমিনেটৰকো 2ৰে মাল্টিপ্লাই কৰি দিওঁ তো আমি কি পাই যাম 2/4 to 4/8 হৈ যাব সেইকাৰণে এই দুটা ফ্ৰেকশ্যন একচুৱেলি কি হয় ইকুৱেল ফ্ৰেকশ্যন হয় ইয়াতে ডাঙৰ সৰু নহয় এই দুটা ইকুৱেল সমান হয় তো এইটো আছিল আমাৰ আজিৰ সেশনটো তো আমি ভিজুৱেলি কম্পেয়াৰ কৰিলোঁ ফ্ৰেকশ্যন যেতিয়া ডিনমিনেটৰ আমাৰ কেতিয়াও সেম নাথাকে তো আমি ভিজুৱেলি দুটা ফ্ৰেকশ্যনক ইজিলি কম্পেয়াৰ কৰিব পাৰোঁ তো আজিৰ সেশনটো এইখিনিতে সমাপ্ত কৰিলোঁ সি ইন দ্য নেক্সট সেশন থেংক ইউ